জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে চ' অসম ফৰেষ্টৰ নতুন খবৰ লৈ আহিছোঁ আৰু বহুতৰ কাৰণে গুড নিউজ লৈ আহিছোঁ যিহেতু সকলোৱে গম পায় অসম পুলিচৰ বিভিন্ন বিভাগ SI ABUB APRO কামাণ্ডো লাগিলে সেইটো চাফাই কৰ্মচাৰী হওক আসাম ফৰেষ্টৰ ড্ৰাইভাৰ পোষ্ট হওক বা অসম পুলিচৰ ড্ৰাইভাৰ পোষ্ট হওক এনেকুৱা বিভিন্ন ধৰণৰ পোষ্টৰ এপ্লাই অ'পেন হৈছে আৰু ইতিমধ্যে এপ্লাই চলি আছে ইউ কেন গ' এণ্ড চেক আউট যে আপুনি কোনটো পোষ্টত এলিজিবল হয় আৰু এতিয়া আমি কথা পাতোঁ যে অসম ফৰেষ্ট ডিপাৰ্টমেণ্ট অসম বন বিভাগ ডিপাৰ্টমেণ্টত SI লেভেলৰ যোনটো পোষ্ট হয় আমি সকলোৱে জানো ইট ইজ আসাম ফৰেষ্টাৰ গ্ৰেড 1 লগতে আসাম ফৰেষ্ট গাৰ্ড মানে আপোনাৰ তাত ক্লাছ 12 আপুনি পাছ হ'ব লাগিব তেতিয়াই ফৰেষ্ট গাৰ্ডত আপুনি এপ্লাই কৰিব পাৰিব আৰু তাত আপুনি এলিজিবল হ'ব তেনেকৈ ফৰেষ্টাৰ গ্ৰেড 1ত আপুনি গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব আপুনি লগতে আপুনি গ্ৰেজুৱেট যদি আছে তেনেহ'লে ফৰেষ্টাৰ গ্ৰেড 1ত আপুনি ভালকৈ এপ্লাই কৰিব পাৰিব আৰু AFPF কনষ্টেবল যোনটো সকলোৱে সুধি আছে যে AFPF কনষ্টেবল আহিব নে নাই সেইটোও আহিব আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ সকলোৱে গম পাওঁ সেইটো ক্লাছ 10 লেভেলৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় যদি আপুনি HSLC পাছ হয় ক্লাছ 10 পাছ হয় মেট্ৰিক পাছ হয় তেনেহ'লে আপুনি AFPF কনষ্টেবলত এপ্লাই কৰিব পাৰিব আৰু এনেকুৱা বিভিন্ন ধৰণৰ আসাম ফৰেষ্ট ফালৰ পৰা পোষ্ট ওলাই আছে আৰু কিমান তাৰিখে ওলাব কিমান পোষ্ট ওলাব সেই বিষয়ে এভৰিথিং এই ভিডিঅ'ত জনাম আৰু উইথ প্ৰপাৰ ডিটেইল মই আপোনাক জনাম যে কিমান পোষ্ট আহিব আৰু ভেকেঞ্চি আহিব যদি কিমান তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব এভৰিথিং এই ভিডিঅ'ত আপুনি গম পাই যাব এতিয়া আমি এক্সপেক্ট কৰিব লাগিব যে আমাৰ যোনটো এক্সামিনেশ্যন আছে এইটো আমাৰ ফেব্ৰুৱাৰী মাহৰ পৰা লৈ পেলাই মাৰ্চ মাহৰ ভিতৰতে হ'ব যিহেতু আমি গম পাইছোঁ এইবাৰ প্ৰচেছ অলপ স্পীড আপ হৈছে জানুৱাৰীলৈকে এপ্লাই আছে বেছি সময় নলয় মাৰ্চৰ পৰা মেবি আমাৰ এক্সামিনেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈ যাব ফিজিকেল হৈ যাব SIহঁতৰ ৰিটেন হৈ যাব আই গেছ তেনেকৈ ইলেকশ্যন আগতে হোৱা চান্সেছ বহুত বেছি এইবাৰ কাৰণ কোড অফ কণ্ডাক্ট অহাৰ পিছত সকলোৱে গম পাওঁ ফেব্ৰুৱাৰী লাষ্টত কোড অফ কণ্ডাক্ট আহিব আমাৰ ইলেকশ্যনৰ তাৰপিছত প্ৰচেছটো অলপ লেট হৈ যাব চ' আশা কৰোঁ তাৰ আগতে আমাৰ ৰিগাৰ্ডিং এক্সামিনেশ্যন ন'টিছ আহিব আৰু আমাৰ এক্সামিনেশ্যন ষ্টাৰ্ট হ'ব আৰু আমি চিডিউল পাই যাম যে এক্সামিনেশ্যন কেতিয়া হ'ব ৰিটেন এক্সাম আৰু ফিজিকেল ABUBৰ ফিজিকেল আছে ড্ৰাইভাৰৰ আছে স্কিল টেষ্টো আছে ড্ৰাইভাৰৰ চ' সেই হিচাপত আমি ডেটটো নিশ্চয় এই ফেব্ৰুৱাৰী পৰা মাৰ্চৰ ভিতৰত গম পাই যাম আৰু যিমান আশা আছে ইমান জল্দি ডেট আহিব এইবাৰ ঠিক আছে এতিয়া কথা পাতোঁ যে ফৰেষ্টৰ ভেকেঞ্চি কিমান ওলাব আমাৰ মাননীয় CM ছাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়া আপোনাৰ নৱেম্বৰ মাহত কৈছিলে যে আপোনাৰ 5,000 নতুন ভেকেঞ্চি আহিব কিন্তু আমি এতিয়া গম পাইছোঁ যে 5,000 ভেকেঞ্চি অহা নাই অনলি 2,350 ভেকেঞ্চি আহিছে চ' 2,350 ভেকেঞ্চি যদি আহিছে আপুনি মানি থ'ব লাগিব যে CM ছাৰে কোৱা কথাটো কেতিয়াও ভুল নহয় আৰু তেখেতে যদি প্ৰথমতে তেখেতে 4,000 ভেকেঞ্চি কৈছিলে আপোনাক সকলোৱে গম পায় 4,000 ভেকেঞ্চি কোৱাৰ পিছত তেখেতে আকৌ ইম্প্ৰুভমেণ্ট কৰি পেলাই তাক ক'লে যে আমি 5,000 ভেকেঞ্চি ওলাই আছোঁ তাৰ নেক্সট দিনাই ভেকেঞ্চি ওলাইছে 2,300 নহয় তাৰ নেক্সট দিনা আপোনাৰ 1,700 ভেকেঞ্চি ওলালে AB আৰু UPৰ 1,053টা ভেকেঞ্চি যিমান মই গম পাওঁ আৰু ABৰ 663 দুটা মিলাই পেলাই 1,715টা ভেকেঞ্চি ওলাইছিলে AB আৰু UP তাৰ অলপ দিন পাছত 12 তাৰিখে আমাৰ আকৌ SI লেভেলৰ পোষ্ট ওলালে আৰু চব যেতিয়া আমি চাম আপ কৰিলোঁ এড আপ কৰিলোঁ তেনেহ'লে আমি কি গম পালোঁ 2,300 লগভগ আপোনাৰ 50 পোষ্ট আহিছে আৰু আমাৰ CM ছাৰে পোষ্টৰ মাধ্যমতো সেইটো জনালে এতিয়া যদি আমি সেইটো চাওঁ তেনেহ'লে CM ছাৰে যদি 5,000 কৈছে তেনেহ'লে এতিয়া ABUB APRO আহিব বাকী আছে APRO আহিব পাৰে বাকী আৰু কোনো অসম পুলিচৰ ফালৰ পৰা পোষ্ট আহিবলগীয়া নাই যিমান মই গম পাওঁ এই হিচাপত এতিয়াৰ যদি মই ভিত্তি কৰি পেলাই চাওঁ তেনেহ'লে আপুনি মানিব লাগিব যে আপোনাৰ যিমান বাকী থাকিলে পোষ্ট লগভগ 2,200 পোষ্ট বাকী থাকিছে যদি আমি চাওঁ 5,000 পোষ্টৰ পৰা যদি আমি লগভগ ৰিগাৰ্ডিং যিমান ভেকেঞ্চি আহিছে 2,300 পোষ্ট যদি আমি মাইনাছ কৰি দিওঁ তেনেহ'লে 2,200 পৰা 2,500 ভিতৰত পোষ্ট আহিব পাৰে নতুন ভেকেঞ্চি আৰু সেইটো কি পোষ্ট আহিব সেইটো নিশ্চয় APRO আহিব আৰু লগতে আসাম ফৰেষ্টৰ আহিব আৰু তাৰ ভিতৰতে যেনেকৈ মই অলপ আগত ক'লোঁ যে 2,200টা পোষ্ট আপোনাৰ 2,000 পৰা 2,200টা পোষ্ট অনলি আসাম ফৰেষ্টৰ আহিব পাৰে তাৰ ভিতৰত চবতকৈ বেছি ৱেটেজ থাকিব AFPFৰ মানে কনষ্টেবল লেভেলৰ পোষ্ট চবতকৈ বেছি থাকিব আৰু তাত এলিজিবিলিটি ক্লাছ 10 পাছে হয় চ' মই আশা কৰি আছোঁ আশা নহয় এইটো প্ৰায় লগভগ ফিক্সে আপুনি ধৰিব পাৰে যে আপোনাৰ ৰিগাৰ্ডিং AFPF কনষ্টেবল আসাম পুলিচ প্ৰটেকশ্যন ফ'ৰ্চৰ লগভগ ক'লেও আপোনাৰ
1000ৰ পৰা 1300 মান পোষ্ট আহিব ঠিক আছে ইউবিৰ সমানে আহিব বা ইউবিতকৈ বেছি আহিব তাতকৈ কমটো AFPF আহিব নালাগে আৰু ফৰেষ্ট গাৰ্ডৰ 500 বা 700 ভিতৰত পোষ্ট আহিব ফৰেষ্ট গাৰ্ড মানে এবিৰ সমান ফৰেষ্ট গাৰ্ডৰ পোষ্ট আহিব আৰু SI পোষ্ট আপোনাৰ ধৰক 200 পৰা 300 ফৰেষ্টাৰ গ্ৰেড 1ৰ 200 পৰা 300 পোষ্ট আহিব পাৰে যিহেতু অলপ সময় হৈ গ'ল ৰিক্ৰুটমেণ্ট হোৱা চ' ভেকেঞ্চিও বহুত খালী হৈছে বন বিভাগত আৰু সেইটো ভেকেঞ্চি ফিল আপ কৰিব লাগিব আৰু এইবাৰ জেল ৱাৰ্ডাৰ পোষ্টো আহিব সেইকাৰণে অসম ফৰেষ্টৰ মানি থওক যে আপোনাৰ 2000 পৰা 2500 ভিতৰত পোষ্ট আহিব আৰু সেইটো যদি আমি চাওঁ তেনেহ'লে আপোনাৰ ভেকেঞ্চিটো এপ্লাই যেতিয়া চলি আছে এইটো সময়তে সিহঁতৰ ভেকেঞ্চিও আহি যাব আৰু তাৰ এপ্লাই ছেপাৰেটলি হ'ব এইটো হ'ব পাৰে যে যদি আপোনাৰ অলপ চাই তেনেহ'লে আফটাৰ 25 ডিচেম্বৰ ভেকেঞ্চি আহিব পাৰে আমাৰ SLPRB অফিচিয়েল ৱেবছাইটত অফিচিয়েল নটিচ আহিব পাৰে আৰু যেনেকৈ আমি গম পালোঁ এইবাৰ 16 তাৰিখৰ ভেকেঞ্চি আমাৰ এপ্লাই ষ্টাৰ্ট হৈছিলে অনলাইন এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈছে আৰু সেইটো চলিব 16 জানুৱাৰীলৈকে চ' এমাহৰ এপ্লিকেশ্যন উইণ্ড' অ'পেন কৰা হৈছিলে কিন্তু আমি মানি থ'ব পাৰোঁ যে এইবাৰ আছাম ফৰেষ্টৰ 15 বা 16 দিনৰ ভিতৰতে এপ্লিকেশ্যন প্ৰচেছ কমপ্লিট কৰা হ'ব তেনেহ'লে আপুনি যদি চাই তেনেহ'লে 15-16 দিন যদি আপুনি চাই তেনেহ'লে আপুনি কি গম পাব যে আপোনাৰ ভেকেঞ্চি 25 তাৰিখ পিছত আহিলেও 16 তাৰিখ ভিতৰতে এপ্লিকেশ্যন কমপ্লিট হৈ যাব বন বিভাগৰ ঠিক আছে চ' এইটো হাই টাইমৰ ভেকেঞ্চি আহা আৰু বেছি সময় নাই 5-6 দিন ভিতৰতে ভেকেঞ্চি আহিব বুলি আমি এক্সপেক্ট কৰি আছোঁ আৰু আহিব লাগে বিকজ এতিয়া সিহঁতৰ লগত ইমান সময় নাই যে জানুৱাৰী ফেব্ৰুৱাৰীত ভেকেঞ্চি ওলাব চ' ডিচেম্বৰ মাহতে ভেকেঞ্চি ওলাব চাগে আৰু আছাম ফৰেষ্ট ছেপাৰেট ডিপাৰ্টমেণ্ট হয় আছাম পুলিচৰ ডিপাৰ্টমেণ্ট আপুনি ক'ব নোৱাৰে সেইকাৰণে আছাম পুলিচ ফালৰ পৰা ফ'ৰ্চ কৰিব নোৱাৰি বাকী যিমান এতিয়া পোষ্ট ওলাইছে প্ৰত্যেক ডিপাৰ্টমেণ্ট আছাম পুলিচৰে হয় লাগিলে সেইটো আছাম কমাণ্ডোৱে হওক সেইটো আছাম পুলিচৰ আণ্ডাৰত আহে চ' সেই হিচাপত আপুনি যদি চাই তেনেহ'লে আছাম পুলিচক যিমান পোষ্ট ওলাব পাৰি সেইটো ওলাইছে আৰু আছাম ফৰেষ্টৰ পোষ্ট এতিয়া আহিব এইটো ডিচেম্বৰ মাহতে অহা চান্সেছ বহুত বেছি আৰু এক্সপেক্ট কৰি আছোঁ ডিচেম্বৰ লাষ্টত আহিব ভেকেঞ্চি আহিব এপ্লাই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ লগালগ ষ্টাৰ্ট হৈ যাব আৰু 15 পৰা 20 দিনৰ ভিতৰত আপোনাৰ এপ্লিকেশ্যন উইণ্ড' ক্ল'জ হৈ যাব এমাহৰ সময় এনেই দিয়ে এতিয়া চ' মানি থওক যে ফৰেষ্ট গাৰ্ড AFPF আৰু ফৰেষ্টাৰ গ্ৰেড 1 তিনিটাই পোষ্ট আহিব ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে গ্ৰেজুৱেশ্যন আপোনাক লাগিব লগতে ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনাক ক্লাছ 12 পাছ লাগিব HS পাছ আৰু AFPF আছাম পুলিচ প্ৰটেকশ্যন ফ'ৰ্চৰ কাৰণে ক্লাছ 10 মানে HSLC পাছ লাগিব চ' এইবিলাক হয় ক্ৰাইটেৰিয়া এইবিলাক ফুলফিল যদি আপুনি কৰে আপুনি এপ্লাই কৰিব পাৰিব আৰু নিশ্চয় আৰু এটা মেণ্ডেটৰী ক্ৰাইটেৰিয়া হয় যে আপুনি অসমৰ ৰেচিডেণ্ট হ'ব লাগিব বাহিৰৰ পৰা কোনেও এপ্লাই কৰিব নোৱাৰে অসমৰ ৰিক্ৰুটমেণ্টত চ' সেইটো বহুত এটা ডাঙৰ কথা সেইকাৰণে যদি আপুনি অসমৰ ৰেচিডেণ্ট হয় আৰু আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন মিট আপ কৰে তেনেহ'লে আপুনি এইবাৰ এপ্লাই কৰিব পাৰিব সেই হিচাপত মানি থওক যে এপ্লাই এটা বহুত জলদি আহিব মই আপোনাক নিশ্চয় বুজাই দিলোঁ কিমান আহিব পাৰে কেতিয়া আহিব পাৰে আৰু কি কাৰণত মই কৈছোঁ সেইটো আপোনাক মই উইথ প্ৰপাৰ ডিছকাশ্যন কৰি পেলাই জনালোঁ এতিয়া আপুনি SI লেভেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব ভালকৈ পঢ়িব লাগিব ফৰেষ্ট গাৰ্ডৰ কাৰণেও ভালকৈ পঢ়িব লাগিব আৰু পঢ়িবলৈ আপুনি আমাৰ DSP চিলেকশ্যন PDF কোৰ্চ জইন কৰিব পাৰে এই PDF কোৰ্চত আপুনি এভৰিথিং পাই যাব আমাৰ আছাম GK ৱেটেজ বহুত বেছি থাকে আছাম এক্সামত চ' আছাম GK প্লাছ ইণ্ডিয়ান GK বহুত আহে চ' ইণ্ডিয়ান GKও পাই যাব এই কোৰ্চত লগতে আছাম আৰু ষ্টেটিক GK আৰু ইণ্ডিয়ান ষ্টেটিক GK সেইটো আপুনি পাব মেথছ ৰিজনিং আৰু ইংলিছ তিনিটাই টপিক আপোনাৰ কমপ্লিট হ'ব উইথ দ্য হেল্প অফ PDF এটা বুকৰ প্ৰাইচত আমি এইটো লৈ আহিছোঁ অনলি 399 ৰুপিজ লগতে আপোনাৰ ডেইলি ডাউট ছেশ্যন হ'ব আপোনাৰ ডেইলি ডাউট ক্লিয়াৰিং ছেশ্যন হ'ব য'ত আপুনি 1-to-1 মেণ্টৰৰ লগত কথা পাতিব পাৰিব 1-to-1 মেণ্টৰশ্বিপো আপুনি পাব আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনাক কমপ্লিট কৰোৱা হ'ব লগতে মই যদি কেনেকৈ কোৰ্চ কণ্টিনিউ কৰিম সেই বিষয়ে যদি আপোনাক জনাওঁ তেনেহ'লে প্ৰত্যেক দিনা আপুনি ৰাতিপুৱা 8টাৰ ভিতৰতে 2টা পেজৰ PDF পাব সেই 2টা পেজৰ PDF আপুনি 6টালৈকে কমপ্লিট কৰিব লাগিব পঢ়ি পেলাই তাৰপিছত 6টাত আপুনি সেই PDFক ভিত্তি কৰি পেলাই কুৱেশ্যনবিলাক পাব সেই কুৱেশ্যনবিলাক যেতিয়া আপুনি পঢ়ি পেলাই শেষ কৰিব তেতিয়া আপুনি কি গম পাব যে মই অলৰেডি টপিক কমপ্লিট কৰিলোঁ মই সেই টপিকৰ ৰিলেটেড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ এক্সপেক্টেড কুৱেশ্যনো কৰিলোঁ তেনেহ'লে এতিয়া যদি আপোনাৰ টপিক সেইটো ক্লিয়াৰ হৈছে মই আকৌ 8টা বজাত আপোনাৰ লগত লাইভ আহিম আৰু আপোনাৰ লগত ডিছকাশ্যন কৰিম যে আপুনি আজি পঢ়িলে আৰু কি বুজিলে যদি আপুনি কোনোবা টপিক বুজা নাই যদি আপুনি কোনোবা কুৱেশ্যন বুজা নাই তেনেহ'লে আপুনি ডাইৰেক্টলি তাত সুধিব পাৰিব মোক আৰু মই ডাইৰেক্টলি আপোনাক লাইভ এক্সপ্লেইনো কৰিম টপিকটো ঠিক আছে বাকী এটা বহুত ভাল এটা কোৰ্চ হয় বিকজ যদি আপুনি ভিডিঅ' কোৰ্চ জইন কৰে কোনোবা এটা XYZ ইনষ্টিটিউশ্যন বা যিকোনো কথা জইন কৰে তেনেহ'লে 1 ঘণ্টা ভিডিঅ' কমপ্লিট কৰোঁতে 3 ঘণ্টা সময় লাগে চ' সেইটো জাষ্ট ৱেষ্ট অফ টাইম হয় চ' সেইকাৰণে আমি আপোনাৰ কাৰণে টাইম ছেভ কৰিবলৈ এইটো কোৰ্চ লৈ আহিছোঁ
আৰু বহুত কম প্ৰাইচত হয় দিনত আপুনি 2 টকা দি পেলাই এইটো কোৰ্চ কমপ্লিট কৰিব পাৰিব 6 মাহৰ কোৰ্চ হয় আপোনাৰ এক্সাম হোৱালৈকে আমি আপোনাৰ লগত থাকিম এভৰিথিং এভৰি মোমেণ্ট চ' ভাল এটা কোৰ্চ হয় জইন কৰক আৰু ওপৰত যোনটো নম্বৰ দিয়া আছে ওপৰত নম্বৰত আপুনি কল কৰক কল কৰি পেলাই কোৰ্চৰ বিষয়ে সোধক যে কেনেকুৱা কোৰ্চ হয় কি কোৰ্চ হয় নে নহয় বুজক তাৰপিছত জইন কৰক আৰু এতিয়া ৰিচেণ্টলি ক্লাছ আমাৰ ষ্টাৰ্ট হৈ যাব কোৰ্চ ষ্টাৰ্ট হৈ যাব চ' জলদি জইন কৰক চিট লিমিটেড আছে ঠিক আছে বাকী ফৰেষ্টৰ ভেকেঞ্চি আহিব ডিচেম্বৰ লাষ্টত অহা চান্সেছ হাই আছে চ' এক্সপেক্ট কৰি আছোঁ জলদি আহক বাকী আজিৰ ভিডিঅ'ত ইমানেই আছিলে জয় হিন্দ জয় ভাৰত